সো বন্ধুসকল আজি এই ভিডিওটোত মই আপোনালোকক দেখাম ইউটিউব চেনেলৰ কোন সেটিংস সঠিকভাৱে কৰি ৰাখিব লাগে যাতে আপোনাৰ চেনেল সাবস্ক্ৰাইবাৰ্ছ আৰু ভিউজ বেছি আহে। আজি হৈছে আমাৰ ইউটিউব কোৰ্স পাৰ্ট 2। এই পাৰ্ট 2 ভিডিওটোত আমি স্টেপ বাই স্টেপ দেখিম ইউটিউব ভিডিওৰ কেটেগৰী সিলেক্ট কৰা, ডেসক্ৰিপচন আৰু টেক্সট কেনেকৈ দিব লাগে। যদি আপুনি ইউটিউবৰ ভাল কন্টেন্ট ক্ৰিয়েটৰ হ'ব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক। তেন্তে বেছি দেৰি নকৰি আহক আজিৰ ভিডিও আৰম্ভ কৰো। সবনো কল আপোনালোকক যেহেতু মই কৈছিলো যে ইউটিউবৰ এটা ফ্ৰী কোৰ্স আপোনালোকক দি আছো আৰু যোৱাটো ভিডিওত মই আপোনালোকক দেখাইছিলো কেনেকৈ আপুনি চেনেলটো ক্ৰিয়েট কৰিব লাগে তাত কেনেকৈ লগো লগাব লাগে ঠিক আছে। তো আজিৰ ভিডিওটোত মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ আপোনাৰ সেই ইউটিউব চেনেলটো এটা প্ৰফেশনাল ইউটিউব চেনেল কেনেকৈ বনাব, তাত আপোনালোকে কি সেটিং কৰিব লাগে, ক'ত গৈ কেনেকৈ কি কৰিব লাগে গোটেইখিনি মই আপোনালোকক এটা স্টেপ বাই স্টেপ দেখাই যাম। গতিকে ভিডিওটো অলপ স্কিপ নকৰিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব ঠিক আছে। তো ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু তাত গৈ আপোনাৰ ইউটিউবটো আপোনালোকে লগইন কৰি ল'ব ঠিক আছে। মই ক্ৰম ব্ৰাউজাৰ গৈছো আৰু ইউটিউবটো মই লগইন কৰি লৈছো আৰু আপোনালোকে নিশ্চয় চাই আছে। আৰু এতিয়া ইয়াত গৈ পিনে আপোনালোকে কিছুমান সেটিং আপোনালোকে কৰিব লাগিব। তো সেটিংখিনি আপোনালোকে কি কৰিব লাগিব গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাম, সবিশেষ দেখাই যাম। গতিকে অকণো ভিডিওটো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব ঠিক আছে। তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই আছো। তো আপোনালোকে কি কৰিব, youtube.com বুলি বা youtube.com studio বুলি আপোনালোকে সাৰ্চ কৰিব ক্ৰমত গৈ পিনে তাত গৈ আপোনালোকে লগইন কৰি ল'ব আৰু এইটো হৈছে মোৰ ইউটিউব চেনেলৰ লগটো ঠিক আছে। আৰু ওপৰত আপোনালোকে যিটো লগটো দেখিছে এইটো চাওক, এই লগটো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপচন আহিব ভিউ চেনেল বুলি ঠিক আছে, ভিউ ইউৰ চেনেল বুলি এনেকৈ থাকিব। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা অপচন আহিব, ইয়াত আপোনালোকে চাওক কাষ্টমাইজ চেনেল বুলি লেখা আছে ঠিক আছে। তো কাষ্টমাইজ চেনেলত আপোনালোকে ক্লিক কৰিব আৰু কাষ্টমাইজ চেনেলত যেতিয়া আপুনি ক্লিক কৰিব আপোনালোকে যিটো মই কৈছিলো YT ষ্টুডিঅ' এপছটো আপুনি ডাউনলোড কৰি থ'ব লাগিব। আৰু YT ষ্টুডিঅ' এপছটো ডাউনলোড কৰাৰ পিছত ইয়াত ৰিডাইৰেক্ট ইয়াত আপোনাৰ ইয়াত ক্ৰমতে আপোনাৰ YT ষ্টুডিঅ' এপছটো ওপেন হৈ যাব ঠিক আছে। যিটো ৱেবছাইট হয় সেইটো খোল খাই যাব আৰু ইয়াত আপোনালোকে এনেকৈ চাওক মোৰ লোড লৈ আছে, অকণমান কণ্টেক্ট সময় ৰখি দিয়ক। যেতিয়া আপুনি ফাৰ্ষ্ট খুলিব তো এনেকুৱা অপচন আহিব, ইয়াত আপোনাৰ তলত যিটো কণ্টিনিউ লিখা আছে কণ্টিনিউ ক্লিক কৰি দিব। এই অপচনটো অহাৰ পিছত আপোনালোকে তললৈ যাব, ভেৰিফাই কৰাৰ পিছত তললৈ আহিব। ইয়াত অহাৰ পিছত আপোনালোকে এটা অপচন পাব সেটিংস। এই সেটিং অপচনটো যিটো আপুনি দেখিছে লেফ্ট চাইডে কৰ্নাৰত আছে, আপোনালোকে এই সেটিং অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে। এইটো সেটিং অপচন দেখিছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত গোটেইখিনি এনেকৈ সেটিং আহি যাব। তো জেনেৰেল যিটো আছে সেইটো আপোনালোকে এনেকৈ থাকিব দিব, USD থাকিব দিব। ইয়াত যিটো তলত চেনেল বুলি লিখা আছে চেনেলত আপোনালোকে ক্লিক কৰিব। চেনেলত যেতিয়া আপুনি ক্লিক কৰিব ইয়াত আপোনালোকৰ প্ৰথম অৱস্থাত আহিব আপোনাৰ কাণ্ট্ৰি ঠিক আছে। ইয়াত লিখা আছে কাণ্ট্ৰি অফ ৰেচিডেঞ্চি, ইয়াত আপুনি ক্লিক কৰি ইণ্ডিয়াটো সিলেক্ট কৰি ল'ব। ইয়াত চাওক ইয়াত কাণ্ট্ৰি যেতিয়া ক্লিক কৰিব ইয়াত আপোনালোকৰ ইয়াত ইণ্ডিয়াটো সিলেক্ট কৰি ল'ব ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াত চাগে কিৱৰ্ড আছে, তো আপুনি চেনেলটো কিহৰ কাৰণে খুলিছে তাৰ ৰিলেটেড আপোনাক কেইটামান কিৱৰ্ড দি দিব ঠিক আছে। মানে কিৱৰ্ডছ মানে ধৰি লওক টেক্সৰ নিচিনা বা চেনেল কেইটামানৰ নাম আপুনি দি দিব। নেক্সট আপোনালোকে ইয়াত চাওক লিখা আছে, আপোনাক দেখাই দিছো, ইয়াত লিখা আছে চাওক এডভান্স সেটিং ঠিক আছে। আপোনালোকে এডভান্স সেটিঙত যাব আৰু এডভান্স সেটিঙত যোৱাৰ পিছত ইয়াত আপুনি ইয়াত যিটো দুটা অপচন আছে, যদি আপোনালোকে সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভিডিঅ' বনায় তেতিয়াহ'লে আপুনি প্ৰথমতে ইয়েছটো সিলেক্ট কৰিব, যদি নবনায় তেতিয়াহ'লে নটো সিলেক্ট কৰিব ঠিক আছে। ন অপচন যিটো আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ তললৈ যাব, তললৈ যোৱাৰ পিছত বাকী এইখিনি যিখিনি আপোনাৰ সেটিং আছে যেনেকৈ আপোনাৰ অন কৰি থোৱা আছে তেনেকৈ আপুনি এইখিনি চব থাকিব দিব ঠিক আছে। তাৰপিছত আপোনালোকে আকৌ এইটো যদি জুম কৰি চাওঁ ইয়াত লিখা আছে ফিউচাৰ ইলিজিবিলিটি ঠিক আছে। ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা আপোনাৰ প্ৰথমটো যিহেতু অলৰেডি ইনেবল হৈ যাব, নেক্সট আপোনালোকে আপোনাৰ ফোন নম্বৰ বা এটা ভিডিঅ' 15 মিনিটৰ এটা ভিডিঅ' দি পিনে আপোনালোকে এইটো ভেৰিফাই কৰি ল'ব। নেক্সট আপোনালোকে তাৰপিছত এইটো কৰাৰ পিছত সেভত ক্লিক কৰি দিব। সেভত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এই সেটিং অপচনটো খুলি পিনে আপোনালোকে আপলোড ডিফল্টত আহিব। আপলোড ডিফল্টত যেতিয়া আহিব ইয়াত আপোনালোকে টাইটেল এটা দি দিব, যিহেতু এইটো নিদিলেও হৈ যায়, টাইটেলটো যিহেতু থাকিব দিব। ইয়াত আপোনাৰ যিটো ডেছক্ৰিপশ্যন এই ডেছক্ৰিপশ্যনটো আপোনালোকে আপোনাৰ চেনেল ৰিলেটেড আপোনালোকে ChatGPT-ত গৈ পিনে আপোনাৰ এটা ডেছক্ৰিপশ্যন চেনেল ডেছক্ৰিপশ্যন দিয়ক বুলি ক'লে হ'ল। আপুনি যিটো ৰিলেটেড আপুনি ভিডিঅ' বনাব সেই ৰিলেটেড আপোনাৰ চেনেল ডেছক্ৰিপশ্যন এটা লিখাই লৈ ইয়াত আপোনালোকে পেষ্ট কৰি দিব ঠিক আছে। তাৰপিছত আপুনি এইটো ভিজিবিলিটি যিটো আছে এইটো আপোনালোকে পাব্লিক কৰি দিব ঠিক আছে। যিটো পাব্লিক লিখা আছে পাব্লিক কৰি দিব। তাৰপিছত টেক্সট আপুনি ধৰি লওক যদি মোবাইলৰ ওপৰৰ কাৰণে ভিডিঅ' বনাব বিচাৰিছে বা আপুনি যদি ব্লগিং কৰিছে তেতিয়াহ'লে আপুনি ব্লগ ভিডিঅ' বুলি দিব পাৰে, মাই ফাৰ্ষ্ট ব্লগ তেনেকৈ আপোনালোকে ইয়াত টেক্সট কেইটামান দি দিব। আৰু যিবিলাক নেকি ব্লগিং চেনেলত যিকেইটা ডাঙৰ ডাঙৰ চেনেল আছে চেনেল নামকেইটা আপুনি এই টেক্সটত ফিল আপ কৰি দিব ঠিক আছে। তাৰপিছত আপুনি তললৈ আহিব, ইয়াত আপোনাক দেখাই আছো আৰু তললৈ আৰু ইয়াত নাই। নেক্সট আপুনি ইয়াত লিখা আছে আকৌ এডভান্স সেটিং, এই এডভান্স সেটিঙত আপুনি ক্লিক কৰিব। এডভান্স সেটিঙত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া কিছুমান প্ৰচেছ আছে। এই যিটো আপোনাৰ লাইচেঞ্চ আছে এই লাইচেঞ্চটো আপুনি এনেকৈ থাকিব দিব যেনেকৈ আছে ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চ, এটা থাকিব দিব। কেটেগৰীটো নন হৈ আছে
এতিয়া এই কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব। কেটেগৰী যেতিয়া আপুনি চিলেক্ট কৰিব, যদি আপুনি গাড়ী মটৰছৰ কিবা ভিডিঅ' বনায় তেতিয়াহ'লে আপুনি কাৰ এণ্ড ভেহিকলটো চিলেক্ট কৰিব। যদি আপুনি কমেডি ভিডিঅ' বনায় কমেডিটো চিলেক্ট কৰিব। যদি এডুকেশ্যন পাৰপাছৰ কিবা ভিডিঅ' বনায় তেতিয়া এডুকেশ্যনটো চিলেক্ট কৰিব। যদি এণ্টাৰটেইনমেণ্ট বনায়, যদি শ্বৰ্ট ফিল্মৰ বনায় তেতিয়া ফিল্ম এণ্ড এনিমেশ্যনটো ৰাখিব। যদি গেমিং ভিডিঅ' বনায় তেতিয়া গেমৰটো চিলেক্ট কৰিব, মিউজিক ভিডিঅ'। তেনেকৈ আপুনি যিটো ৰিলেটেড ভিডিঅ' বনায় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যদি লিখা আছে পিপল এণ্ড ব্লগছ, যদি আপুনি ব্লগিং ভিডিঅ' বনায় তেতিয়াহ'লে পিপল এণ্ড ব্লগটো চিলেক্ট কৰিব। যদি টেকনিকেল চেনেল বনায়, যেনেকৈ আমি চেনেল যিটো ভিডিঅ' বনাওঁ আমাৰ টেকনিকেল চেনেল, তো আপুনি চায়েন্স এণ্ড টেকনলজিটো আমি চিলেক্ট কৰোঁ, গতিকে আপুনি সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত নেক্সট আপোনালোকৰ ইয়াত আহিছে চাওক, ইয়াত লিখা আছে ভিডিঅ' লেংগুৱেজ। ভিডিঅ' লেংগুৱেজত আপোনালোকে আপুনি যিটো ভাষাত ভিডিঅ' বনায়, ধৰি লওক অসমীয়া, ইংলিছ, হিন্দী, যিটো ভাষাত বনায় আপোনালোকে ইয়াৰ পৰা এনেকৈ চিলেক্ট কৰি ল'ব, ঠিক আছে। যদি অসমীয়াত বনায় অসমীয়াটো চিলেক্ট কৰি ল'ব। তাৰপিছত এইটো ইয়াত যেনেকৈ আছে এইটো নৰ্মেল থাকিব দিব। নেক্সট আপোনালোকে যিটো লিখিছে টাইটেল এণ্ড ডেছক্ৰিপশ্যন লেংগুৱেজ, ইয়াত আপোনালোকে ইংলিছটো চিলেক্ট কৰি ল'ব, ঠিক আছে। যিহেতু আপুনি টাইটেল এণ্ড ডেছক্ৰিপশ্যনটো আপুনি ইংলিছতে দিব। তো এইখিনি কৰি ল'ব। এইখিনি কৰাৰ পিছত আপুনি ইয়াত ছেভত ক্লিক কৰি দিব, ঠিক আছে। বাকীখিনি আপোনাৰ যিখিনি আছে এইখিনি আপোনালোকে এতিয়া কৰিব নালাগে। তো এই ছেটিংখিনি যদি আপোনালোকে প্ৰপাৰলি যদি কৰি লয়, আৰু যদি এই ভিডিঅ'টো আপোনালোকে কিবা যদি বুজিবলৈ বাকী আছে তেতিয়াহ'লে মোক কমেণ্টত জনাওক। মই সেইটো ৰিলেটেড এটা ভিডিঅ' সম্পূৰ্ণ প্ৰচেছভাৱে দেখাই যাম যে সেইটো কি প্ৰব্লেম আছে বা কেনেকৈ আপুনি সেইটো ঠিক কৰিব লাগে। কিন্তু বাকী আজি মই আপোনালোক ধুনীয়াকৈ দেখালোঁ যে এই ছেটিংখিনি আপুনি কেনেকৈ কৰিব লাগে। আৰু এই ছেটিংখিনি যেতিয়া আপোনালোকে কৰি থ'ব তেতিয়া আপোনালোকৰ কি হ'ব, আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰ বেছি চান্স হ'ব, য'ত আপোনালোকে ছাবস্ক্ৰাইবাৰ, ভিউজ এইবিলাক আপোনালোকে বেছিকৈ পাব আৰু আপোনাৰ সোনকালে চেনেলটো মনিটাইজ হ'ব, ঠিক আছে। তাৰ ভিতৰত যদি কিবা আপোনাৰ প্ৰব্লেম থাকি গৈছে বা কিবা যদি জানিবলগীয়া থাকিব গৈছে তেতিয়াহ'লে মোক জনাব, আৰু মই নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এটা ভিডিঅ' আপলোড কৰিব লাগে, শ্বৰ্ট ভিডিঅ' হওক বা লং ভিডিঅ' হওক। আপোনালোকে সেই ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেই প্ৰচেছটো আপোনালোকক দেখাম। গতিকে নেক্সট পাৰ্টটো পাবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰি দিব, ঠিক আছে। তেন্তে আপোনালোকক আজিলৈ পুনৰ নতুন ভিডিঅ'ত আপোনালোকক পাম।